হেল্ল' এভৰিৱান। আজি আমি আহিছোঁ লোনলি ট্ৰী তথা ইয়াতে ব্ৰহ্মপুত্ৰখন আপোনালোকে দেখিব পাইছে। এই জেগাটোত মানে এডাল গছ আছে, এই গছডালত অকলশৰীয়া গছ বুলি কোৱা হয়। আৰু মই আহিছোঁ মোৰ আব্বাৰ লগত এনেকৈ হাতে হাত ধৰি। মোৰ জীৱনৰ আটাইতকৈ সুখৰ ক্ষণ, মোৰ আব্বাই হাতত হাত ধৰি অকলশৰীয়া গছডালৰ সৈতে সমগ্ৰ ব্ৰহ্মপুত্ৰখন দেখাবলৈ আহিলে। আপোনালোকে দেখিবলৈ পাইছে সূৰ্য অস্ত গৈছে, সূৰ্যটো নামি আহিছে, বেলি নামি আহিছে। আমি তাকেই অলপ চাই আছিলোঁ। তাৰপিছত ঘপককৈ দেখিবলৈ পালোঁ ঘঁৰিয়াল এটা আহিছে। এয়া আমি আগবাঢ়ি গৈ আছোঁ। ঘঁৰিয়ালটো আমাক চাই আছে। আপোনালোকে লক্ষ্য কৰিব পাৰিছে নাই নাজানো। পিছত আব্বাই ক'লে ঘঁৰিয়াল পানীতটো থাকেই, আমি আমাৰ কাম কৰোঁ, ঘঁৰিয়ালে ঘঁৰিয়ালৰ কাম কৰিব। ঠিক তেনেদৰে আমি এনেকৈ খোজকাঢ়ি গৈ আছোঁ। তাৰপিছত গৈ আমি দেখিলোঁ ইমানবোৰ শিল, ইমানবোৰ পাথৰ দেখিবলৈ পাইছে। পাথৰবোৰ আপোনালোকে এতিয়া এটা মন্দিৰো আছে, আৰু পাথৰবিলাকৰ মাজতে মহাদেৱ শিৱৰ ফটো আৰু কোনোবা অংকন কৰিছে। খুবেই এটা ভাল দিশ। তাৰোপৰি আমি চালোঁ তাৰ আগত অলপমান খোজকাঢ়ি গৈ আছোঁ। কেমেৰাটো জুম কৰিব দিলোঁ, ভাইটিক জুমো কৰিলে। এতিয়া আমি লোনলি ট্ৰীডাল দেখাবলৈ গৈ আছোঁ। সেইডাল দেখিব পাৰিছে শিপা কিন্তু এডালেই, সাপৰ নিচিনা লাগে, কিন্তু শিপাহে এডাল আচলতে, সাপ নহয় শিপাহে। তো আমি গৈ আছোঁ, খোজকাঢ়িবলৈ আকৌ আৰম্ভ কৰিছোঁ। লাহে গৈ আছোঁ। সঁচাই ব্ৰহ্মপুত্ৰখন খুবেই দীঘল আৰু বৃহৎ, মানে কথা আৰু ভাষাৰে বুজাব নোৱাৰি। নমামী ব্ৰহ্মপুত্ৰ বুলি এনেই নকয়। আৰু আমি বৰ্তমান গৈ আছোঁ, এই আপোনালোকৰ সন্মুখত দেখিব পাৰিছে এখনি কলেজ আছে। কলেজখনৰ নাম হ'ল প্ৰতীক্ষা কলেজ বুলি কয়। এখন হস্পিটেলো আছে, এখন জুম কৰি দেখুওৱা হ'ব। চাব আপোনালোকে কেনেকুৱা পাইছে। মোৰ মোবাইলটো ৰিয়েলমি 11 Pro হয়। তাতে এই মোবাইলটো সাধাৰণ মোবাইলটোতে ইমানখিনি জুম হৈ গৈছে। লগতে আমি এতিয়া মোৰ বন্ধু চাহাদুল ইছলাম, তেওঁৰ পানীখাইটি ইয়াৰে বাসিন্দা, তেওঁ আমাক লৈ গৈছিল আমাৰ মনটো উৎফুল্লিত কৰিবলৈ। যদি সঁচাই মন বেজাৰ লাগে, কেতিয়াবা খুব ডিপ্ৰেশ্যন হয়, এনেকুৱা ঠাই যাব লাগে। আপুনি সকলোবোৰ দুখ সুখ পৃথিৱীৰ মোহ মায়া পাহৰি যোৱা যায়। বিশেষকৈ মোৰ ফালৰ পৰা মই মোৰ এইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ। মই যিদিনাখন ইয়াত গৈছিলোঁ, এইখিনিত গৈছিলোঁ, তাতে মোৰ সমগ্ৰ পৃথিৱী মোহ মায়া পাহৰি গৈছিলোঁ। চ' আপোনালোকে দেখিছে চাহাদুলে আমাৰ সমগ্ৰ ব্ৰহ্মপুত্ৰখন এখন হাতেৰে দেখাবলৈ গৈ আছে, কিন্তু আচলতে এখন হাতেৰে নহয়, প্ৰত্যেকখন হাতে যদি দেখাই দিওঁ তথাপিও আমি দেখা পোৱা নাযাব। সি নিজৰ চুলিখিনি ষ্টাইল কৰি দেখালে অলপমান। তাৰপিছত মই তলৰ ফালে লক্ষ্য কৰি চাই আছিলোঁ কি হয়, কি আছে। অলপমান যদি দেখিবলৈ পালোঁ, এটা বহুত খুবেই এটা বেজাৰৰ দিশ। পানী বটলটো দেখিবলৈ পাইছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰত। পানী বটলেই নহয়, প্লাষ্টিক ঠোঙা সকলোবোৰ দেখিবলৈ পাইছে। যিবিলাক পানী প্ৰদূষণ হয়, সকলোবোৰ আমাৰ মানুহৰ দ্বাৰাই হয়। গতিকে এই প্লেচটোত এইবোৰ যাতে নকৰে, তাৰে আমি পৰিকল্পনা ল'ব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। তাকে আমি আগুৱাই গৈছোঁ। মই মোৰ আব্বাৰ লগত শিলবোৰ আগত খোজকাঢ়ি, আব্বাৰ অলপমান ভৰিৰ বিষ, সেইবাবে আব্বাক মই ধৰি লৈ গৈ আছোঁ। আৰু আমি এতিয়া পাইছোঁ, প্ৰায় লক্ষ্যস্থান পাইছোঁগৈ। আমাৰ লক্ষ্যস্থানত আছে, সন্মুখত চাবলৈ ভাবিছে আমাৰ আব্বাই হাঁহিছে অলপমান। মোৰ আব্বাৰ নাম চুফেদ আলী ঠাকুৰীয়া। ঠাকুৰীয়াটো আচলতে আছিল আগৰ পৰাই। মোৰ নাম মিনহাজ ঠাকুৰীয়া। আব্বাই ঠাকুৰীয়াটো উঠাই দিলে, চুফেদ আলী হৈ গ'ল। তাৰ কাৰণটো মই ক'ম আপোনালোকক গেটখন দেখুওৱা হৈছে। এই গেটখনতে মন্দিৰ হিচাপে লয়। ইয়াত কোনো ফিজ একো নাই। প্লাছ মন্দিৰত আপুনি যদি কিবা দান কৰিব বিচাৰিছে, দান কৰিব পাৰে। আমি গৈ পেলাই, আমাৰ হাতত বেছি টকা নাছিল, 100 টকা এটা আছিল, তাকে আমি দি দিছিলোঁ। ইয়াৰ ঘণ্টাটো দেখিবলৈ পাইছে। এইখিনি মুহূৰ্তত আমি দেখিবলৈ পাইছিলোঁ আমাৰ প্ৰতীক্ষা হস্পিটেল নাইবা স্কুলখন। হস্পিটেল নহয়, স্কুলখন। মই জুম কৰিম, আপোনালোকে চাব প্ৰতীক্ষা হস্পিটেলখন কিমান জুম হয়। এয়া দেখিবলৈ পাইছে প্ৰতীক্ষা হস্পিটেল সন্মুখত আছে। প্ৰতীক্ষা স্কুল এয়া দেখিবলৈ পাইছে। ভালকৈ চাওক আপোনালোকে। পাহাৰৰ মাটি, এঢলীয়া বন, এয়া দেখিছেনে? এইখন প্ৰতীক্ষা স্কুল হয় এখন। ইয়াত নাৰ্ছিঙো আছে, ফাৰ্মাচিষ্ট, এইবিলাক বহুত ধৰণৰ বিদ্যা পঢ়িব পাৰি।
চ' ফাইনেলি আমি চালোঁ ব্ৰহ্মপুত্ৰ, নলনীত্ৰী, প্ৰতীক্ষা আৰু গাৰ্বেজ, যিবিলাক গাৰ্বেজ ব্ৰহ্মপুত্ৰ পেলাইছে, আৰু মন্দিৰটো ভগৱান শ্ৰী মহাদেৱৰ অংকন কৰা প্ৰতিচ্ছবিও দেখিলোঁ আমি। আৰু আমি দেখিছোঁ এটা প্ৰাকৃতিক মনোৰমা দৃশ্য। এই প্ৰাকৃতিক মনোৰমা দৃশ্যত কি কি দেখিবলৈ পাইছে আপোনালোকে চাব পাৰে। আমি এনেকৈ সোমাই গৈছিলোঁ মন্দিৰৰ ভিতৰত। এই মন্দিৰটো দান কৰিছে দান নহয়, উন্মোচন কৰিছে শ্ৰী অতুল বৰা। ইয়াতে আমি বহিছিলোঁ বহুত সময়, এইখিনিতে বহি পেলাই আমি চাই আছিলোঁ। এই আপোনালোকে দেখিবলৈ পাইছে ঘঁৰিয়ালটোত মই মোৰ আব্বাক দেখাই দিলোঁ, এইটো যে ঘঁৰিয়াল। লগৰটো যে আছিল চাহাদুল ইছলাম, সি তাৰে বাসিন্দা হৈ আজিলৈ ঘঁৰিয়াল দেখি পোৱা নাছিল। মই আৰু মোৰ আব্বা, মোৰ লগৰ সহপাঠী চাহিদুল ইছলাম আৰু লগতে যিমান মানুহ আছিলে চবেই আচৰিত হৈ গৈছিলে। কাৰণ ঘঁৰিয়াল এটা পানীৰ ইমান কাষত জঁপিয়াই আছিলে। এই দেখিবলৈ পাইছে ঘঁৰিয়ালৰ মাথাটো, ঘঁৰিয়ালৰ মূৰটো দেখিছে আপোনালোকে। তৎক্ষণাত এটা মানুহ তথা এটা গৰু, যিকোনো এটা বস্তু বগৰাই দিব পৰা শক্তি আছে এই ঘঁৰিয়ালটোৰ। তো তেওঁ চাগে কিবা এটা দেখিছিলে, সেইবাবে তেওঁ কিবা খাবলৈ চাগে বিচাৰি ফুৰিছিলে। এইখিনি জেগাতে কিবা এটা খাইছে হয়তো, সেইকাৰণে তেওঁ ঘঁৰিয়ালটো এনেকৈ ঘূৰি ঘূৰি আছে। আমি বহুত সময় অপেক্ষা ধৰি কেৱল ঘঁৰিয়ালটোকে চাই আছোঁ। কিয় জানো ইমান মজা লাগিছে। ডিস্কভাৰীত যেনেকৈ ডিস্কভাৰী ৱাৰ্ল্ডত যেনে বিয়েৰ গ্ৰিলছে দেখায়, তেনেকৈ আমি নিজেই চাই আছোঁ, নিজে চাই মোহিত হৈছোঁ। এটা ঘঁৰিয়াল। আমাৰ গোটেই জাৰ্ণিটোত এই ঘঁৰিয়ালটোৱে আমাৰ মন মোহিত কৰি দিলে। আৰু গম পালোঁ জীৱন মৰণৰ যুঁজ কি। আপোনালোকে ঘঁৰিয়ালটো চাব অলপ টাইম, ময়ো চাওঁ। তাৰপিছত ঘঁৰিয়ালটো নিজে বাট ল'লে বেলেগ চাইডে। সন্ধিয়া হ'বলৈ ধৰিছে, আকাশখনো ৰঙা হৈছে, বেলিটো মাৰ গৈছে। ঠিক সেইখিনি সময়তে ওচৰৰ মানুহে ধূপ ধূনা জ্বলাইছে, মানুহো বাঢ়ি গৈছে। এইডাল হ'ল নলনীত্ৰী, মানে অকলশৰীয়া গছ বুলি কিয় কোৱা হয়? আচলতে সেই গছডাল অকলশৰীয়াই হয়। আচলতে গছডাল তাৰ সেইখিনি ঠাইত আৰু গছ নাই, সেইখিনি জেগাত। তো সেইখিনি ঠাইত কি হৈছিলে, মোৰ মতে সেইখিনি ঠাইত গছৰ ডালজোপাই গছডাল বচাই ৰাখিলে, আৰু শিলৰ কাষে কাষে গছডাল বাচি ৰ'ল। লগতে পানীৰ ঢৌ দেখিবলৈ পাই আছে। এই পানীৰ ঢৌবিলাক ইমান যে মনোমোহা। মই পানীৰ ঢৌৰ ওচৰলৈ গৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ। কাৰণ সেইখিনি সময়ত ভয়ো লাগে যেনিবা, কাৰণ তাতে ব্ৰহ্মপুত্ৰ হয়। তো আমি উভতাৰ সময়ত প্ৰায় চমু চাপি আহিছে। সেইবাবে আব্বাই মোক পুনৰ ধৰি লৈ গৈছে আৰু আমি উভতি আহিছোঁ। এনেকৈ আমি ফটো দিছিলোঁ, মই প'ষ্ট দিছিলোঁ, বহুত ৰিলচ বনাইছিলোঁ, বহুত কাম কৰিলোঁ। শেষত এটা কথাই ক'ব যাম, আই লাভ মাই প্লেনেট, আই লাভ মাই ৱৰ্ল্ড, আই লাভ মাই ইণ্ডিয়া, আই লাভ মাই আছাম, আই লাভ মাই ব্ৰহ্মপুত্ৰ ৰিভাৰ, আই লাভ মাই ৱৰ্ল্ড, আই লাভ মাই কাউণ্ট্ৰি।